নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছো এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি মে মাহৰ 4 তাৰিখ আজি বাৰ হ'ব দেওবাৰ আজি অসমীয়া বহাগ মাহৰ 20 তাৰিখ আজি বিশেষ দিনটোলৈ আগবাঢ়িছো আহক আজি তিথি হ'ব শুক্লা সপ্তমী তিথি আজি নক্ষত্ৰ হ'ব পুষ্যা নক্ষত্ৰ তাৰ পিছতে অশ্লেষা নক্ষত্ৰ আৰম্ভ হ'ব যোগ হ'ব গণ্ডযোগ তাৰ পিছতে বৃদ্ধি যোগ আৰম্ভ হ'ব কৰণ হ'ব বনিষ্কৰণ তাৰ পিছতে বৃষ্টিকৰণ আৰম্ভ হ'ব জন্ম ৰাশি হ'ব কৰ্কট ৰাশি আজি জন্মত কৰ্কট ৰাশি বিপৱন দেৱগণ মৰণত দ্বিপদুক আজি যোগিনী বায়ুকোণত আজি সূৰ্যোদয় হ'ব 4:47 মিনিটত সূৰ্যাস্ত সময় হ'ব 5:52 মিনিটত দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো দিনটো শুভ হওক ওম নমঃ শিৱায় আহকচোন ৰাশিফল খিতানলৈ আগবাঢ়িছো মেঘ ৰাশি আজি ভাগ্যৰ সলনি নিজৰ কৰ্মত বিশ্বাস কৰিলে আপোনালোকৰ বাবে অনুকূল পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰস্পৰিক সম্পৰ্কত চলি থকা উত্তেজনাৰ সমন্বয়ৰ জৰিয়তে সমাধান হ'ব ঘৰখনত ধৰ্মীয় অনুষ্ঠান হ'ব পাৰে ধৰ্মীয় উৎসৱৰ সময়ত বিশেষকৈ ভুল বুজাবুজিৰ ফলত কাৰোবাৰ লগত কিবা এটা কাজিয়া পেচাল হ'ব পাৰে বুলি কৈছে আজি এই সময়খিনি নিজৰ আচৰণত নমনীয়তা বজাই ৰাখক বুলি কৈছে নিজৰ আচৰণ সংযত কৰি ৰাখক অত্যধিক আত্মকেন্দ্ৰিক হোৱাটোৱে আপোনালোকৰ ব্যক্তিগত আৰু পাৰিবাৰিক জীৱনত নেতিবাচক প্ৰভাৱ পেলাব পাৰে আজি ব্যৱসায় দৃষ্টিকোণৰ পৰা দিনটো প্ৰথম ভাগত এই সময়ত আপোনালোকৰ ব্যৱসায়ত আপুনি গোপনীয় কৰি ৰাখিব বিচৰা কথা এটা প্ৰকাশ পাব পাৰে যিকোনো কৰ্মচাৰী বা কৰ্মচাৰীৰ পৰা নিৰ্দিষ্ট দূৰত্ব বজাই ৰখাটো ভাল হ'ব সকলো কথা সকলো ব্যক্তিৰ আগতে প্ৰকাশ কৰিব নালাগে কাৰ্যালয় সম্পৰ্কীয় কামত নিয়োজিত লোকসকলে ওচৰতে যাত্ৰা কৰিবলগীয়া হ'ব পাৰে আজি স্বামী স্ত্ৰীৰ মাজত বিশেষকৈ বুজাবুজি থাকিব বুলি কৈছে এই সময়খিনিত কৈছে যে আপোনালোকৰ অবিবাহিত মানুহৰ বাবে কিছু ভাল সম্পৰ্কৰ অহাৰ সম্ভাৱনা আছে বিপদজনক কামত লিপ্ত নহব সাৱধানে গাড়ী চলাব লাগে আপোনাৰ নিৰাপত্তা আপোনালোকৰ নিজৰ হাতত বুলি কৈছে সময় অনুকূল যেহেতু সামাজিক ৰাজনৈতিক মানুহৰ লগত সম্পৰ্কত ঘনিষ্ঠতা থাকিব আপোনাৰ দৈনন্দিন জীৱন আৰু কৰ্মৰ ব্যৱস্থাত পৰিৱৰ্তন আনিবলৈ আপুনি কৰাৰ পৰিকল্পনাসমূহ কাৰ্যকৰী কৰাৰ এইটো এটা সঠিক সময় বুলি কৈছে নিজৰ অত্যধিক উচ্চাকাংক্ষাৰ নিয়ন্ত্ৰণত ৰাখক যিকোনো অনুচিত কাৰ্যই আপোনালোকক মানহানিৰ সৃষ্টি কৰিব পাৰে ভুল প্ৰৱণতাৰ কিছুমান মানুহৰ সংস্পৰ্শলৈ আহিব পাৰে ছাত্ৰ-ছাত্ৰীয়ে গতিকে ধ্যান ৰাখিব যাৰ বিৰূপ প্ৰভাৱ পৰিব পাৰে তেওঁলোকৰ পঢ়া-শুনা আৰু কেৰিয়াৰত বুলি কৈছে আজি ব্যৱসায়িক দিনটোৰ দ্বিতীয়াৰ্ধত বিশেষকৈ সমস্যাবোৰ বুজাবুজি আৰু বুদ্ধিৰে সমাধান কৰিবলৈ চেষ্টা কৰিব পাৰিব আপোনালোকৰ কামৰ প্ৰতিটো বিশেষকৈ আপোনালোকৰ যি সিদ্ধান্ত বিশেষকৈ ভাল হ'ব আপোনালোকৰ সম্পূৰ্ণ একাগ্ৰতাই আপোনালোকক নতুন কৃতিত্ব প্ৰদান কৰাৰ ক্ষেত্ৰত সহায় কৰিব বুলি কৈছে আজি এই সময়খিনিত কৈছে যে ঘৰখনত সংগঠিত বা শান্তিপূৰ্ণ পৰিৱেশ এটা থাকিব বিশেষকৈ ঘনিষ্ঠ আত্মীয়ৰ এংগেজমেণ্ট সম্পৰ্কীয় কাম সবা খবৰ পোৱাৰ পিছত আপুনি সুখী অনুভৱ কৰিব কিবা এটা শুভ অনুষ্ঠান ঘৰখনত হোৱাৰ সম্ভাৱনা আছে বা পৰিয়ালত স্বাস্থ্য দৃষ্টিকোণৰ পৰা দিনটোৰ দ্বিতীয়াৰ্ধৰ এই সময়খিনিত এটা পদ্ধতিগত ৰুটিন বজাই ৰাখক গেছ আৰু বদহজমৰ সমস্যাই স্বাস্থ্যৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 6 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত অনুগ্ৰহ কৰি ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো দিনটো শুভ হওক ওম নমঃ শিৱায় বৃষ ৰাশি আপুনি বহু ধৰণৰ কামত ব্যস্ত হৈ থাকিব আপোনালোকৰ মনোযোগ কেৱল নিজৰ লক্ষ্যত থাকিব আৰু আপোনালোকৰ অতীতৰ কিছুমান ভুলৰ উন্নতি কৰি আপুনি এটা সুন্দৰ ভৱিষ্যতৰ দিশত আগবাঢ়ি যাব পাৰিব আপুনি উপযুক্ত বিনিয়োগ কৰিব পাৰিব লগতে আকাংক্ষিত সফলতা লাভ কৰাৰ প্ৰবল সম্ভাৱনাও দেখা পোৱা গৈছে কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে কিন্তু আপোনালোকৰ প্ৰচেষ্টাৰ দ্বাৰা সেই সমস্যাখিনি সমাধান পোৱা যাব বুলি কৈছে আনৰ কথাত লিপ্ত নহব আনৰ কথা বতৰাত ভুল নেযাব ইয়াৰ ফলত আপুনি বিপদতহে পৰিব পাৰে এই অনুকূল সময়ৰ সঠিক সুবিধা লওক কোনো গুৰুত্বপূৰ্ণ সঁজুলি ভাঙিলে অত্যধিক খৰচ হ'ব পাৰে দিনটোৰ প্ৰথম ভাগত গ্ৰহৰ অৱস্থান অতি অনুকূল মনত ৰাখিব যে সঠিক সময়ত সঠিক সিদ্ধান্ত ল'লে আপোনালোকৰ উন্নতি হ'ব পাৰে ব্যৱসায়িক ভ্ৰমণ সম্পৰ্কীয় কিছু কাৰ্যসূচী তৈয়াৰ কৰা হ'ব আজি এই সময়খিনিত যিবোৰ লাভজনক হ'ব চাকৰিত পদোন্নতিৰ ভাল সুযোগ থাকিব আজি ঘৰখনৰ সুখ আৰু শান্তি থাকিব সন্তানৰ পৰা কিছু ভাল খবৰ পোৱাৰ পিছত আপোনালোকৰ মনটো বহুত বেছি সুখী হ'ব বুলি কৈছে অপ্ৰয়োজনীয় প্ৰেমৰ সম্পৰ্কত সময় নষ্ট নকৰিব এই সময়খিনিত অত্যধিক আপোনালোকৰ কামৰ বুজাৰ বাবে ক্লান্তি আৰু মানসিক চাপৰ সৃষ্টি হ'ব পাৰে সুস্থ হৈ থাকিবলৈ উপযুক্ত জিৰণি আৰু খাদ্যাভ্যাস গ্ৰহণ কৰাটো দিনটোৰ প্ৰথম ভাগতে আপোনালোকৰ প্ৰয়োজনীয় বুলি কৈছে দিনটোৰ দ্বিতীয়াৰ্ধৰ সময়খিনিত বিশেষকৈ মনটোক ভাৰসাম্য ৰক্ষা কৰিলে সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সহায়ক হ'ব আপোনালোকৰ বিশেষকৈ ইম্পৰ্টেণ্ট কিছুমান যদি কাম আছে সেইখিনি সম্পূৰ্ণ কৰিবৰ বাবে যত্ন লওক আনৰ প্ৰয়োজনীয়তাৰ যত্ন লোৱাৰ সময়ত বাজেটৰ কথা কিন্তু মনত ৰখাটো প্ৰয়োজন আছে ইয়াৰ সৈতে আপুনি নিশ্চয় সফলতা লাভ কৰিব
আত্মীয়ৰ লগত সম্পৰ্ক অধিক মধুৰ হৈ পৰিব আবেগ আৰু উদাৰতাৰ দৰে দুৰ্বলতা দূৰ কৰাটো গুৰুত্বপূৰ্ণ কাৰণ ইয়াৰ বাবে কিছুমান মানুহে আপোনালোকৰ অন্যায় বা দুৰ্বলতাৰ সুবিধা ল'ব পাৰে ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাৰ ক্ষেত্ৰত অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে লগতে অপ্ৰয়োজনীয় খৰচ কমাওক বুলি কয় গতিকে ধ্যান ৰাখিব চাকৰি আৰু ব্যৱসায়ত সাৱধান হোৱাটো প্ৰয়োজন আছে আপোনালোকৰ দৃষ্টিভংগী পুনৰ বিবেচনা কৰাটো ভাল হ'ব অৱশ্যে কৈছে যে বৰ্তমান যি কষ্টৰ পৰিণতি অদূৰ ভৱিষ্যতে সফল হ'ব এই সময়ত কৰ্মৰ ক্ষেত্ৰত অধিক সময় কটাবলৈ চেষ্টা কৰক পৰিয়ালৰ সদস্যৰ লগত কিছু সময় কটালে আপোনালোকৰ মনলৈ শান্তি আৰু সুখ কঢ়িয়াই আনিব প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা বাঢ়িব শাৰীৰিক দুৰ্বলতা আৰু শৰীৰ বিষৰ দৰে সমস্যা স্থায়ী হৈ থাকিব পাৰে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰখাটো প্ৰয়োজন আছে আজি বেশ ৰাখি জাতক-জাতিকাসকলৰ বাবে ভাগ্যৰ ৰং হ'ব হালধীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 6 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো দিনটো শুভ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় মিথুন ৰাশি আপোনালোকৰ ক্ষমতা আৰু দক্ষতাৰ বাবে আপুনি আশা কৰাতকৈ অধিক সুবিধা লাভ কৰিবলৈ গৈ আছে ব্যস্ত থকাৰ পিছতো পৰিয়াল আৰু আত্মীয়ৰ সৈতে কিছু সময় কটালে আপোনাক শক্তিশালী কৰি তুলিব বুলি কৈছে যুৱক যুৱতীসকলে তেওঁলোকৰ যিকোনো প্ৰকল্পত সফলতা লাভ কৰাৰ পিছত সকাহ পাব অসাৰ কামত সময় নষ্ট নকৰিব আপোনাৰ শক্তিক ইতিবাচকভাৱে ব্যৱহাৰ কৰক এই সময়ত বৰ্তমান পৰিৱেশৰ বাবে আপুনি নেতিবাচকতাই বিশেষকৈ আপোনালোকক অশান্তি দিব পাৰে গতিকে এই সময়খিনি নেতিবাচকতা আপোনাৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ একেবাৰে নিদিব যিকোনো ধৰণৰ ৰিস্ক লোৱাৰ ফলত লোকচান হ'ব পাৰে অবৈধ কামৰ প্ৰতি আগ্ৰহী হ'লে সমস্যা হ'ব পাৰে ইয়াৰ ফলত আপোনালোকৰ কৈছে যে এই সময়খিনিত আপোনাৰ সুনাম আৰু ইমেজটো আপোনালোকৰ বৃদ্ধি পাব বুলি কৈছে বা আপোনালোকৰ নষ্ট হোৱাৰ পৰা ৰক্ষা কৰিব এই সময়খিনিত বৰ্তমান পৰিৱেশৰ নেতিবাচকতা আপোনালোকৰ ওপৰত আধিপত্যৰ বিস্তাৰ কৰিবলৈ একেবাৰে নিদিব ইয়াৰ ফলত আপোনালোকৰ সুনাম বা ব্যৱসায় দুইটাতে সমস্যাৰ সৃষ্টি হ'ব পাৰে কিছু গুৰুত্বপূৰ্ণ তথ্য সংবাদ মাধ্যম আৰু যোগাযোগৰ উৎসৱৰ পৰা উপলব্ধ হ'ব যেটো আপোনালোকৰ ব্যৱসায়ৰ বাবে উপযোগী বুলি প্ৰমাণিত হ'ব পৰিয়ালৰ সুখ আৰু শান্তি থাকিব বন্ধু বান্ধৱী আৰু আত্মীয় স্বজনৰ সৈতে সাক্ষাৎ কৰিলে সকলোৰে সুখ কঢ়িয়াই আনিব পাৰিব মনোবল মানসিক অৱস্থা ইতিবাচক কৰি ৰাখিবলৈ ধ্যান ধাৰণাত সময় কটাক বুলি কৈছে ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিব আজি আপুনি প্ৰণালীবদ্ধ পদ্ধতি বা কঠোৰ পৰিশ্ৰমৰ জৰিয়তে যিকোনো কঠিন কাম সম্পূৰ্ণ কৰিব পাৰিব আত্মীয়ৰ লগত চলি থকা মানসিক শান্তিৰ পৰা অলপ সকাহ পাব অনলাইন শ্বপিঙতো ভাল সময় খৰচ কৰা হ'ব বুলি কৈছে এই সময়খিনিত কৈছে যে ইগো আৰু খঙৰ দৰে কামবোৰ আপোনালোকৰ স্বভাৱত হ'বলৈ নিদিব কাৰণ ইয়াৰ অভাৱে সম্পৰ্কবোৰ নষ্ট কৰিব পাৰে আজি কামবোৰ পিছুৱাই দিবলৈ চেষ্টা নকৰিব এই সময়ত আপোনালোকৰ সিদ্ধান্তক তৎক্ষণাত কাৰ্যকৰী বা সিদ্ধান্তবোৰ লোৱাৰ সময়ত তদন্ত বিশেষকৈ ল'ব লাগে বা অত্যন্ত সাৱধানতাৰ অৱলম্বন কৰিব লাগে বুলি কৈছে সিদ্ধান্তবোৰ কিছুমান ক্ষেত্ৰত ভুল হ'ব পাৰে মিষ্টেক হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব সৰু ভুল বা তদাকাৰী কৰিলেও লোকচানৰ সৃষ্টি হ'ব পাৰে অৱশ্যে আপোনালোকৰ কৰ্মৰ ক্ষমতাৰ দ্বাৰা পৰিস্থিতি আপোনালোকৰ বাবে অনুকূল কৰি তুলিব আজি চৰকাৰী বিষয়বোৰ সাৱধানে বিশেষকৈ সমাধান কৰক পৰিয়ালৰ সদস্যৰ লগত সুখৰ সময় কটাব প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা থাকিব পেশীৰ টান আৰু বিষৰ সমস্যাৰ পৰা সকাহ পাবলৈ দৈনন্দিন জীৱনত ব্যায়াম অন্তৰ্ভুক্ত কৰক বুলি কৈছে ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 1 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব মহাদেৱৰ কৃপাত মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় কৰ্কট ৰাশি জাতক-জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন আজি ব্যস্ত থকাৰ পিছতো সৃষ্টিশীল বিশেষকৈ আগ্ৰহ বজাই ৰাখক ইয়াৰ ফলত আপোনালোকৰ মনটো সুখী আৰু শক্তিশালী হৈ থাকিব শিশুৰ ভৱিষ্যতৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ পৰিকল্পনা হ'ব পাৰে আজি বিনিয়োগৰ সম্পৰ্কীয় বিশেষকৈ কামো সম্পূৰ্ণ কৰা হ'ব যেটো লাভজনক হ'ব বুলি কৈছে আজি শিশুসকলে বা ল'ৰা-ছোৱালীসকলে তেওঁলোকৰ কিছুমান সমস্যাৰ বিষয় মানসিক চাপত থাকিব পাৰে সেয়ে তেওঁলোকক সঠিকভাৱে পথ প্ৰদৰ্শন কৰাটো গুৰুত্বপূৰ্ণ অভিভাৱকৰ স্বাস্থ্যৰ সঠিক যত্ন লোৱাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে নিজৰ পিতৃ-মাতৃৰ স্বাস্থ্যৰ যত্ন ল'ব অতিমাত্ৰা আত্মবিশ্বাস আৰু অপ্ৰয়োজনীয় ভ্ৰমণৰ পৰা আঁতৰি থাকক বুলি কৈছে ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত অৰ্থনৈতিক যি অৱস্থা অনুকূল নহব অচিনাকি মানুহৰ পৰা দূৰত্ব বজাই ৰাখক কিয়নো কোনোবাই আপোনালোকৰ অনুভৱৰ সুবিধা ল'ব পাৰে নিয়োজিত লোকসকলে নিজৰ লক্ষ্যত উপনীত হ'বলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব কষ্ট কৰিব লাগিব বুলি কৈছে আজি এই সময়খিনিত প্ৰেম বা পৰিয়ালৰ সুখৰ পৰিৱেশ থাকিব সদস্যসকলৰ মাজত মৰম আৰু স্নেহ থাকিব বিশেষকৈ প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা থাকিব দিনটোৰ প্ৰথম ভাগত ঋতুভিত্তিক সমস্যাৰ পৰা হাত সাৰিবলৈ দৈনন্দিন কাম-কাজ আৰু খাদ্যাভ্যাস আপোনালোকে সংগঠিত কৰি ৰাখিব লাগিব বুলি কৈছে খাদ্যৰ তালিকাত আপোনালোকৰ আয়ুৰ্বেদিক বস্তু
আপোনালোকে অন্তৰ্ভুক্ত কৰিব পাৰে আধ্যাত্মিক কামৰ বাবে আপোনালোকৰ ব্যস্ত ৰুটিনৰ পৰা কিছু সময় উলিয়াই লওক বুলি কৈছে ইয়াৰ ফলত আপোনালোকৰ ভিতৰত শান্তি আৰু ইতিবাচক শক্তি অনুভৱ কৰিব আপোনালোকৰ ঘৰখনতো সংস্কাৰ বা ৰক্ষণাবেক্ষণৰ সময়ত বিশেষকৈ বাস্তু নিয়ম আপোনালোকে ব্যৱহাৰ কৰাটো নিশ্চিত কৰক আজি এই সময়খিনিত কিন্তু কৰ্কট ৰাশি জাতক-জাতিকাসকলে এই সময়ত সজাগ হোৱাটো প্ৰয়োজন প্ৰতিদ্বন্দ্বী এজনৰ বাবে আপোনালোকৰ উত্তেজনাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে যি আপোনালোকৰ কৰ্মক্ষমতাটো প্ৰভাৱ পেলাব পাৰে অসাৰ কামত সময় নষ্ট কৰাৰ পৰিৱৰ্তে ব্যক্তিগত কামত মনোনিৱেশ কৰি থাকিব লাগে আজি ব্যক্তিগত প্ৰতিশ্ৰুতিৰ বাবে কৰ্মৰ ক্ষেত্ৰত বেছি সময় কটাব নোৱাৰিব বুলি কৈছে আজি ফোন বা অনলাইন কাৰ্যকলাপৰ জৰিয়তে এই ব্যৱস্থা অব্যাহত থাকিব সেই সক্ৰিয় হৈ থাকক আৰু চেষ্টা কৰি যাওক কৰ্মৰত ৰাইজে কৰ্মৰত লোকসকলে কৰ্মৰ ক্ষেত্ৰত কিছুমান কামৰ চাপ আপোনালোকৰ বৃদ্ধি পাব বুলি কৈছে এই সময়খিনিত কৈছে যে বতৰ পৰিৱৰ্তনে আপোনালোকৰ স্বাস্থ্যৰ পৰা প্ৰভাৱ পেলাব পাৰে সেই দৈনন্দিন কাম কাজ আৰু খাদ্যভাস সংগঠিত কৰি ৰখাটো প্ৰয়োজন আছে আপোনালোকৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো দিনটো শুভ হওক সিংহ ৰাশি আজি আপুনি সামাজিক আৰু পাৰিবাৰিক কামত ব্যস্ত হৈ থাকিব সকলো কাম মনৰ ইচ্ছা অনুযায়ী হ'ব আজি কঠোৰ পৰিশ্ৰমে অদূৰ ভৱিষ্যতে লাভজনক দুৱাৰ মুকলি কৰিব আজি কোনো নিৰ্দিষ্ট কাৰণত এটা যাত্ৰা আৰম্ভ হ'ব পাৰে ইয়াৰ মূল্য হ'ব আনৰ ব্যক্তিগত বিষয়ৰ পৰা নিজকে আঁতৰাই ৰাখক বুলি কৈছে ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ আৰু পথ প্ৰদৰ্শনৰ প্ৰতি নিশ্চয়কৈ মন দিয়ক এই সময়ত শহুৱেকৰ লগত সমস্যা হ'ব পাৰে মানসিক চাপ আৰু উদ্বেগ আপোনালোকৰ বা তেনেকুৱা ধৰণৰ পৰিস্থিতি প্ৰাধান্য থাকিব পাৰে ব্যৱসায়ত বহু ধৰণৰ কাম কাজ আপোনালোকক ব্যস্ত কৰি ৰাখিব সম্ভাৱনাৰ আপোনালোকৰ এই সময়খিনিত কৈছে যে নতুন পথ মুকলি হ'ব কিন্তু এইটো আপোনালোকে মনত ৰাখিব যে আপোনালোকৰ বিশ্বাসযোগ্য কৰ্মচাৰী এজনহে আপোনালোকৰ প্ৰতাৰণা বা কিছু সমস্যা ফেচ কৰিবলগীয়া হ'ব পাৰে সম্পত্তি কৰ বিক্ৰয়ৰ লগত জড়িত যিখিনি কাম আছে বিশেষকৈ এই সময়খিনিত কিন্তু পৰিয়ালত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব স্বাস্থ্য ভাল হ'ব আৰু মানসিক আৰু শাৰীৰিকভাৱে সুস্থ আৰু শক্তিশালী অনুভৱো কৰিব বুলি কৈছে এই সময়খিনিত নিজৰ ধৈৰ্য বজাই ৰাখিব লাগে বুলি কৈছে কিছুদিন ধৰি বাকি থকা কামবোৰ সম্পূৰ্ণ হ'ব যদি আপুনি নতুন বাহন কিনাৰ পৰিকল্পনা কৰিছে আজি দিনটোত তেন্তে সময় অনুকূল বুলি কৈছে ভাল এটা প্ৰতিফলন দেখিব সিংহ ৰাশি জাতক-জাতিকাসকলে আজি শিশুৰ যিকোনো নেতিবাচক কামৰ বাবে উদ্দিনতা আহিব পাৰে কিন্তু আপোনালোকৰ বুদ্ধি আৰু বুজাবুজিৰে সমস্যাবোৰ সমাধান হ'ব ওচৰ চুবুৰীয়া বা আত্মীয়ৰ বিষয়ত হস্তক্ষেপ নকৰিব ছাত্ৰ-ছাত্ৰীসকলে নিজৰ বিশেষকৈ প্ৰতিযোগিতামূলক কাৰ্যকলাপত অধিক কঠোৰ পৰিশ্ৰম কৰিব লাগিব ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত দিনটো দ্বিতীয় আধত বিশেষকৈ কৰ্মৰ বাবে কিছু ছুটি ভ্ৰমণৰ সময় আপোনালোকৰ দেখা পোৱা গৈছে এই সময়খিনিত কিন্তু অলপ ধ্যান দিব লাগিব আপোনালোকৰ উজ্জ্বল ভৱিষ্যতৰ দুৱাৰ মুকলি কৰিব পাৰে ঋণ কৰ আদিৰ লগত জড়িত বিষয়ত জটিলতা বাঢ়িব পাৰে সেই এই কামবোৰ সমাধান কৰিলে ভাল হ'ব বুলি কৈছে আজি আপোনালোকৰ এই সময়খিনিত আপোনালোকৰ জীৱন সংগীৰ সৈতে মধুৰ সম্পৰ্ক বজাই ৰখাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব প্ৰেমৰ সম্পৰ্কটো আৱেগিক ঘনিষ্ঠতা থাকিব দিনটোৰ শেষত স্বাস্থ্যৰ ক্ষেত্ৰত ডিঙিৰ লগত জড়িত কিছু সমস্যা হ'ব পাৰে গুৰুত্ব সহকাৰে লওক বুলি কৈছে একেবাৰে অসাৱধান হ'ব নালাগে নিজৰ চিকিৎসা নিজেই আপোনালোকে ল'বৰ বাবে যত্ন লওক ভাগ্যৰ ৰং হ'ব কমলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 5 যদি নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব মা লক্ষ্মী কৃপাত মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ৰাশি আপোনালোকৰ ব্যস্ত ৰুটিন থাকিব আৰু কামবোৰ সুচাৰুৰূপে সম্পূৰ্ণ হ'ব আজি আপোনালোকৰ জীৱনশৈলী আৰু কথা কোৱাৰ পদ্ধতিয়ে আনক আপোনালোকৰ প্ৰতি আকৰ্ষিত কৰিব ইগো আপোনালোকৰ স্বভাৱত আহিবলৈ নিদিব ইয়াৰ বাবে কিছুমান কাম আপোনালোকৰ অসম্পূৰ্ণ হৈ পৰিব পাৰে বা কামটো যিটো সম্পূৰ্ণ হৈ আছে তাত ব্ৰেঘাটো জন্মিব পাৰে বুলি কৈছে ভাই ভনীৰ সৈতে আপোনালোকৰ আন্তৰিক সম্পৰ্ক বজাই ৰাখক খৰচ কৰাৰ সময়ত বাজেটৰ কথা মনত ৰাখিব লাগিব আজি বিত্তীয় বিষয়ত অধিক চিন্তাৰ প্ৰয়োজন আছে অৱশ্যে কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰভাৱ আধিপত্য থাকিব আপোনালোকৰ পৰিকল্পনা গোপন কৰি ৰাখক আৰু লগতে আপোনালোকৰ কামৰ মানদণ্ড উন্নত কৰক বুলি কৈছে পৰিয়ালৰ বাবে সময় উলিয়াই ঘৰৰ পৰিৱেশ সুখী কৰি ৰাখিব পাৰিব প্ৰেমৰ সম্পৰ্কবোৰো অধিক মজবুত হৈ পৰিব দিনটোৰ প্ৰথম ভাগত বিশেষকৈ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা চাৰ্ভাইকেল বা মূৰৰ বিষৰ দৰে সমস্যাৰ পৰা হাত সাৰিবলৈ নিয়মীয়াকৈ ব্যায়াম আৰু যোগাসনৰ সহায় ল'ব পাৰে নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব কিন্তু এই সময়খিনিত কিন্তু আপোনালোকে নিজৰ আবেগ নিয়ন্ত্ৰণ কৰিব লাগিব বুলি কৈছে অন্তৰ্নিহিত হৈ মনেৰে সিদ্ধান্ত লওক আবেগিক হৈ ক্ষতি কৰিব পাৰে কিন্তু আপোনালোকৰ কৰ্মৰ ক্ষমতাৰ ওপৰত ভিত্তি কৰি কিছুমান গুৰুত্বপূৰ্ণ কাম উৎকৃষ্টভাৱে সম্পূৰ্ণ কৰিব পাৰিব ঘৰখনত আত্মীয় আগমন আৰু কথা বতৰাৰ ফলত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব কিছুমান প্ৰত্যাহ্বানো আহিব শান্ত মনেৰে সমস্যাবোৰ সমাধান কৰক লগতে জ্যেষ্ঠ সদস্যসকলৰ মতামত নিশ্চয়কৈ গুৰুত্ব দিব মতামতত তেওঁলোকৰ কথা বতৰাত সম্পত্তি বা বাহনৰ সৈতে জড়িত যিবোৰ কাম আছে সেইখিনি আজিয়ে পিছুৱাই দিয়ক
কাৰণ কিছু সমস্যা দেখা পোৱা গৈছে কাৰণ এই সময়ত গ্ৰহৰ যি অৱস্থান অনুকূল নহয় মানে এটা কৰ্মস্থলীত কৰ্মচাৰীৰ সৈতে দিনটোৰ দ্বিতীয়াৰ্ধত যিকোনো পুৰণি মতানৈক্য আজি সমাধান কৰিব পৰা যাব কিবা এটা যদি মিছ আণ্ডাৰষ্টেণ্ডিং হৈছে কিবা এটা আগৰে কথা সেইখিনি ঠিক কৰিব পৰা যাব বুলি কৈছে আজি আপুনি নিজৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত সফল হ'ব পৰিয়ালৰ পৰিৱেশ সুখ আৰু শান্তিৰে ভৰি পৰিব হঠাৎ বিপৰীত লিংগৰ বন্ধুক লগ পালে আপোনালোকৰ মনটো আনন্দময় আৰু সুখী হৈ পৰিব বুলি কৈছে এলাৰ্জি কাহ চৰ্দি সমস্যা হ'ব পাৰে গতিকে থলুৱা চিকিৎসাৰ লাভজনক হ'ব বৰ্তমান সময়ত নিজৰ হেল্থৰ প্ৰতি কিন্তু বহুত বেছি কেয়াৰফুল হ'ব লাগিব নিজৰ স্বাস্থ্যৰ নিজে যত্ন ল'ব লাগিব ছাত্ৰ ছাত্ৰীসকলে নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত বিশেষকৈ মনটো কেন্দ্ৰীভূত কৰিব লাগিব পঢ়া শুনাৰ ক্ষেত্ৰত আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰক ভাল এটা ফলাফল কেনেকৈ আপোনালোকে আনিব পাৰি সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে ভাল এখন শিক্ষানুষ্ঠানত নামভৰ্তি কৰা কিছু লোকে সুযোগো উপলব্ধ হ'ব বুলি কৈছে আজিৰ দিনটোত ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব ভাগ্য ৰং হ'ব বগা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 5 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক জয় শ্ৰীৰাম ওম নমঃ শিৱায় তুলা ৰাখি কিছু ভাল খবৰে দিনটো আৰম্ভ হ'ব পাৰে আজি আপুনি যোৱা কেইদিনমানৰ পৰা কঠোৰ পৰিশ্ৰম কৰি থকা কামৰ বাবে আশা কৰাতকৈ বেছি ফলাফল পাব পাৰে যিকোনো কাম কৰাৰ আগতে সম্পূৰ্ণ ৰূপৰেখা তৈয়াৰ কৰিলে ভাল ফলাফল পোৱা যাব সম্পৰ্কৰ যত্ন লওক বৰ্তমানত থাকক নহলে অতীতৰ নেতিবাচক কথাবোৰে আজিও আপোনালোকক বিচলিত কৰিব পাৰে কোনো বিশেষ বস্তু হেৰাই যোৱা বা চুৰি হোৱাৰ সম্ভাৱনা আছে একেবাৰে অসাৱধান নহব আজি ব্যৱসায়িক বিষয়ত আপোনালোকৰ কামৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিয়ক আনৰ ওপৰত বিশ্বাস বা নিৰ্ভৰ কৰাটো উপযুক্ত নহয় লাভৰ পথ অধিক মুকলি হৈছে কৰ্মৰত লোকসকলে অতিৰিক্ত কামৰ বোজাৰ বাবে মানসিক চাপত থাকিব পাৰে স্বামী স্ত্ৰীৰ মাজত উৎকৃষ্ট সম্প্ৰীতি থাকিব প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ প্ৰতি সংবেদনশীল হওক বুলি কৈছে এই সময়খিনিত দিনটোৰ প্ৰথম ভাগত গেছ বা পেট ফুলাৰ দৰে সমস্যাৰ পৰা হাত সাৰিবলৈ আপোনালোকে দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাস সংগঠিত কৰি ৰখাটো যথেষ্ট পৰিমাণে প্ৰয়োজন আছে বুলি কৈছে যদি আপোনালোকৰ কৰবাত বিনিয়োগ কৰাৰ পৰিকল্পনা আছে আজিৰ দিনটোত তেন্তে তৎক্ষণাৎ কাৰ্যকৰী কৰিব পাৰে আপুনি নিশ্চিতভাৱে লাভান্বিত হ'ব গতিকে চাই চিতি আগবাঢ়ক নিশ্চয়কৈ সফল হ'ব পৰিয়ালৰ সদস্যৰ সুখক অগ্ৰাধিকাৰ দিয়া হ'ব আজি সময়খিনি বিলাসিকতা আৰু বজাৰ সমাৰত কটাব বুলি কৈছে খৰচো হ'ব যিকোনো কামৰ প্ৰতি একাগ্ৰতাই আপোনালোকৰ বজাৰ ৰখাটো গুৰুত্বপূৰ্ণ অসাৱধানতাৰ বাবে কিছুমান কাম মাজ ভাগতে বন্ধ হৈ যাব পাৰে খৰচৰ প্ৰতি কৃপণ হোৱাটো পৰিয়ালটোৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে আজি নিজৰ আবেগক নিয়ন্ত্ৰণত ৰাখক ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত দিনটো দ্বিতীয়াৰ্ধত বিশেষকৈ আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ অনুকূল ফলাফল পাব কিন্তু আভ্যন্তৰীণ যি ব্যৱস্থা কৰ্ম ব্যৱস্থাত পৰিৱৰ্তন আনিব লাগিব লগতে কৈছে যে বাস্তু নিয়ম মানি চলক কাৰ্যালয়ত ফাইল বা নথিপত্ৰ সম্ভালাৰ ক্ষেত্ৰত গাফিলতিৰ ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব পাৰে গতিকে এই দিশটোৰ প্ৰতি কিন্তু আপোনালোকে অলপ গুৰুত্ব দিব লাগিব চাব লাগিব বুলি কৈছে এই সময়খিনিত বৰ্তমান পৰিৱেশৰ পৰা নিজকে ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ প্ৰদূষিত বা জনবহুল ঠাইলৈ যোৱাৰ পৰা বিৰত থাকক বুলি কৈছে নিজৰ হেল্থৰ নিজৰ স্বাস্থ্যৰ নিজে যত্ন ল'ব লাগিব আনৰ সমস্যাবোৰ বিশেষকৈ সমাধান কৰিবলৈ গৈ নিজৰে বিপদ মাতি ল'ব পাৰে গতিকে নিজৰ কথা প্ৰথমতে ভাবিবৰ বাবে চেষ্টা কৰক বুলি কৈছে ভাগ্য ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8 যদি নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব মহাদেৱৰ কৃপাত মা লক্ষ্মী কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় বৃশ্চিক ৰাশি গ্ৰহৰ যি অৱস্থান অনুকূল সামাজিক কাম কাজত উপস্থিত থাকিলে জনসংযোগৰ পৰিসৰ বৃদ্ধি পাব বুলি কৈছে এটা কঠিন পথ সহজ হৈ পৰিলে সন্তুষ্টি অনুভৱ কৰিব ফ্ৰী অনুভৱ কৰিব ফ্ৰীডম অনুভৱ কৰিব দৈনন্দিন কাম কাজবোৰ সুচাৰুৰূপে সম্পূৰ্ণ হ'ব আজি যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ লগত জড়িত কিছু সফলতা লাভ কৰিব পাৰে সময় অনুযায়ী নিজৰ আচৰণত পৰিৱৰ্তন কৰক কিছু জেদি আৰু অহংকাৰী স্বভাৱক নিয়ন্ত্ৰণ কৰক যদি তেনেকুৱা ধৰণৰ ভাৱবোৰ উদয় হয় স্বাভাৱিক কেতিয়াবা হ'ব পাৰে গতিকে সেইখিনি নিয়ন্ত্ৰণত ৰাখিব কিছুমান মানুহে আপোনালোকৰ ক্ষতি কৰিবলৈ আজি চেষ্টা কৰিব পাৰে কিন্তু সফল নহ'ব তেওঁলোকে সেয়েহে কৈছে যে আনৰ চিন্তা নকৰাকৈ নিজৰ কামত মন দিয়ক বুলি কৈছে ব্যৱসায় দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত আপুনি এটা নতুন উদ্যোগ বা কাম আৰম্ভ যদি কৰিছে ইয়াৰ বাবে এতিয়া বহুত ধৈৰ্য আৰু কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন আছে সংবাদ মাধ্যম কম্পিউটাৰ ইণ্টাৰনেট আদিৰ সৈতে জড়িত ব্যৱসায়ত সম্প্ৰসাৰণৰ সম্ভাৱনাও দেখা পোৱা গৈছে লাভৰ সুযোগ দেখা পোৱা গৈছে এজন বিশিষ্ট ব্যক্তিৰ সহায়ত আজি আপোনালোকৰ যিকোনো স্থবিৰ কাম বা বাকী থকা কামখিনি বিশেষকৈ সম্পূৰ্ণ হ'ব পাৰে কঠিন সময়ত পৰিয়াল আৰু জীৱনসংগীৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব যিয়ে আপোনালোকৰ মনোবল উচ্চ কৰি ৰাখিব প্ৰেমৰ সম্পৰ্কৰ বাবে সময় অনুকূল কৰ্মৰ চাপৰ প্ৰভাৱ আপোনালোকৰ স্বাস্থ্যৰ ওপৰতো বৃদ্ধি পাব পাৰে যাৰ বাবে অনিন্দা বা অস্থিৰতাৰ সমস্যা হ'ব পাৰে ইতিবাচক কাৰ্যকলাপতো কিছু সময় কটাক বুলি কৈছে
আজি যিকোনো বিশেষ উদ্দেশ্যৰ বাবে কৰা যি ভ্ৰমণ উপকাৰী বুলি প্ৰমাণিত হ'ব দীৰ্ঘদিন ধৰি বাকি থকা কিছুমান কাম সম্পূৰ্ণ হোৱাৰ পিছত আপুনি সকাহ অনুভৱ কৰিব বুলি কৈছে আৰু আপুনি সম্পূৰ্ণ শক্তি আৰু নিষ্ঠাৰে নিজৰ কামত ভালদৰে মনোনিৱেশ কৰিব পাৰিব শিক্ষাৰ্থীসকলে নিজৰ পৰীক্ষাৰ প্ৰতি গুৰুত্ব দিব লাগে নিজৰ এডুকেশ্যনৰ প্ৰতি গুৰুত্ব দিব লাগে বুলি কৈছে ধ্যান ৰাখিব অচিনাকি মানুহৰ লগত সংস্পৰ্শৰ বৃদ্ধি নকৰিব নতুবা কোনোবা বাহিৰৰ মানুহক আপোনালোকৰ পৰিয়ালৰ লগত হস্তক্ষেপ কৰিবলৈ নিদিব নহলে সমস্যা হ'ব পাৰে অসাৰ কামত সময় কটালে ক্ষতিহে হ'ব পাৰে সাৱধানে গাড়ী চলাক কৈছে আজি আপোনালোকৰ অক্লান্তৰ প্ৰচেষ্টাই ব্যৱসায়িক যি সম্পৰ্ক শক্তিশালী কৰিব কিন্তু আপোনালোকৰ সামগ্ৰীৰ মান অধিক উন্নত কৰাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে এই সময়খিনিত আপোনালোকৰ কাগজ বা দস্তাবেজ সম্পৰ্কীয় ফাইলসমূহ সুৰক্ষিত কৰি ৰাখক যিমান পাৰে গতিকে ধ্যান ৰাখিব অন্যথা সমস্যাৰ সৃষ্টি হ'ব পাৰে আজি বৈবাহিক জীৱনটো দিনটোৰ দ্বিতীয়াৰ্ধত বিশেষকৈ সুখী হ'ব যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত পৰি কিন্তু নিজৰ পঢ়া শুনা আৰু কেৰিয়াৰৰ কোনো ক্ষতি হ'বলৈ দিব নালাগে গতিকে ধ্যান ৰাখিব লাগিব এই দিশটোৰ প্ৰতি আপোনালোকৰ সামৰ্থ্যৰ বাহিৰত কাম কৰিলে কিন্তু আপোনালোকৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে গতিকে জিৰণি লোৱাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে এই সময়খিনিত বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 যদি নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধনু ৰাশি আপোনাৰ ক্ষমতা আৰু কৰ্মক্ষমতাৰ আপোনালোকৰ যি কাম কৰাৰ যি কেপাচিটি বা যি ক্ষমতা আছে সেইখিনি বৃদ্ধিৰ বাবে এটা অনুকূল সময় বা সেইখিনি ক্ষেত্ৰত আপোনালোকে চিন্তা কৰি আগবাঢ়ি যোৱাৰ বাবে উপযুক্ত সময় কিছু গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ হোৱাৰ বাবে সকাহ অনুভৱ কৰিব যেতিয়া কিছুমান পেণ্ডিং কাম আধৰুৱা কামখিনি আপোনালোকে সম্পূৰ্ণ কৰিব পাৰিব কমপ্লিট কৰিব পাৰিব মনত এটা সন্তুষ্টি লাভ কৰিব বুলি কৈছে মানুহৰ চিন্তা নকৰাকৈ বা আনৰ কথাৰ চিন্তা নকৰাকৈ নিজৰ কামত মনোনিৱেশ কৰিলে নতুন নতুন কামত সহায় হ'ব বুলি কৈছে আবেগেৰে কঢ়িয়াই লৈ ফুৰি কোনো গুৰুত্বপূৰ্ণ তথ্য কাৰো লগত শ্বেয়াৰ কৰিব নালাগে যিমানে আপোনালোকৰ ক্লোজ নহওক সকলো কথা সকলো ব্যক্তিৰ আগতে আপোনালোকে শ্বেয়াৰ কৰি দিব নালাগে প্ৰকাশ কৰিব নালাগে কাৰণ কিছুমান ব্যক্তি আপোনালোকৰ দুৰ্বলতাৰ বা সেইখিনি ক্ষেত্ৰত সুবিধা ল'ব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত অলপ গুৰুত্ব দিব লাগিব বুলি কৈছে আজি এই সময়খিনিত কোনোবা ঘনিষ্ঠ আত্মীয় আপোনালোকক বিশ্বাসঘাতকতা কৰিব পাৰে আজি অলপ স্বাৰ্থপৰ আৰু ব্যৱহাৰিক হোৱাটো প্ৰয়োজন আছে আজি আপোনালোকৰ পৰিয়ালৰ বাবে কিছু সময় উলিয়াওক বুলি কৈছে ব্যৱসায়ত কিছু বাকি থকা কামবোৰ সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে যাৰ বাবে আৰ্থিক সমস্যাৰ সমাধান হ'ব কিন্তু কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত অকলে লোৱাৰ পৰিৱৰ্তে এটা দলত কাম কৰাটো ভাল হ'ব কাৰ্যালয়ত আপোনালোকৰ প্ৰজেক্টত আন কোনো সহকৰ্মীয়ে হস্তক্ষেপ কৰিবলৈ নিদিব পাৰিবাৰিক পৰিৱেশ সুখদায়ক হ'ব বিপৰীত লিংগৰ বিশেষকৈ বন্ধুক লগ পালে পুৰণি স্মৃতিবোৰ বিশেষকৈ আপোনালোকৰ সতেজ হৈ পৰিব মনত পৰিব বুলি কৈছে এই সময়খিনিত বতৰৰ নেতিবাচক প্ৰভাৱৰ পৰা হাত খাৰিবলৈ থলুৱা আৰু আয়ুৰ্বেদিক বস্তু বেছিকৈ সেৱন কৰিব পাৰে এটা ভাল প্ৰতিফলন দেখিব আজি কৈছে যে এই সময়খিনিত নিজৰ আবেগ নিজৰ খং নিয়ন্ত্ৰণ কৰি নিজৰ কাম কাজখিনি সুচাৰুৰূপে কৰি যাবৰ বাবে চেষ্টা কৰক আজি ঘৰখনৰ সংস্কাৰ বা সজ্জাৰ সম্পৰ্কে কিছু পৰিকল্পনা কৰা হ'ব পাৰে ধনুৰাশি জাতক জাতিকাসকলে যিকোনো কাম কৰাৰ আগতে আজি বাজেট বনাই লওক আৰ্থিক অসুবিধাৰ পৰা ৰক্ষা পৰিব আজি ল'ৰা ছোৱালীৰ লগত জড়িত যিকোনো সমস্যা সমাধান পায় বিশেষকৈ বিবাহিত লোকসকলে সকাহ অনুভৱ কৰিব কিছুমান সমস্যা বহু পৰিমাণে আজি সমাধান হ'ব গতিকে চেষ্টা কৰক যত্ন লওক বুলি কৈছে কিন্তু কিছু পেমেণ্ট কৰাৰ বাবে আপুনি চিন্তিত হ'ব কেতিয়াবা আপোনালোকৰ সন্দেহজনক স্বভাৱটোৱে দিনটোৰ ভাগত আনৰ বাবে অশান্তিৰ সৃষ্টি কৰিব পাৰে গতিকে চিন্তাত নমনীয়তা বজাই ৰাখক সকলো সময়তে সন্দেহ ভাৱবোৰ পৰিহাৰ কৰক ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত অত্যধিক কামৰ বোজাৰ বাবে গোটেই দিনটো ব্যস্ত হৈ থাকিব কৰ্মচাৰীৰ পৰা কামবোৰ লোৱাৰ সময়ত সম্পূৰ্ণ যত্ন লওক বুলি কৈছে অলপ অসাৱধানতাই আজিৰ দিনটোত আপোনালোকক অলপ ক্ষতি কৰিব পাৰে বুলি কৈছে আৰু সহকৰ্মী নেতিবাচক মনোভাৱে কিন্তু অশান্তি সৃষ্টি কৰিব পাৰে গতিকে তেওঁলোকৰ কথাখিনিৰ ক্ষেত্ৰতো আপোনালোকে অলপ সাৱধান হ'ব লাগিব চাই চিতি ল'ব লাগিব বুলি কৈছে ভাল হ'ব আজি প্ৰেম বা আপোনালোকৰ বৈবাহিক জীৱনত নিজ নিজ ব্যস্ততাৰ বাবে স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ বিশেষকৈ সময় দিব নোৱাৰিব পাৰে কিন্তু ইজনে সিজনৰ ওপৰত বিশ্বাস থাকিলে সম্পৰ্কবোৰ মজবুত হৈ থাকিব সময় দিবৰ বাবে চেষ্টা কৰক জীৱনসংগী প্ৰেমৰ ক্ষেত্ৰত মধ্যমীয়া দেখা পোৱা গৈছে বিশেষকৈ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ দ্বিতীয়াৰ্ধত বিশেষকৈ মানসিক চাপে আপোনালোকৰ বিশেষকৈ পেটৰ লগত জড়িত সমস্যা ভোক কমি যোৱাৰ সমস্যাত আপোনালোকক পেলাব পাৰে বা হজম শক্তিত প্ৰভাৱ পেলাব পাৰে স্বাস্থ্যসন্মত খাদ্য বজাই ৰাখক মানসিক চাপৰ পৰা সকাহ পাবলৈ যোগৰ সহায় লওক অপ্ৰয়োজনীয় চিন্তাবোৰ আপোনালোকে পৰিহাৰ কৰক ফ্ৰী মাইণ্ডত কামখিনি কৰক নিশ্চয়কৈ উপকৃত হ'ব ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 7 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক ৰাখি আজি আপুনি যিকোনো বাকি থকা কাম সফলতাৰে বিশেষকৈ সম্পূৰ্ণ কৰাৰ সফল হ'ব বুলি কৈছে বা সেইখিনি ধুনীয়াকৈ আপোনালোকে সাকসেছত আপোনালোকে নিব পাৰিব আপুনি ভালৰ দিশত
বিশেষকৈ কিছু ইতিবাচক পৰিৱৰ্তন কৰাৰ কথা চিন্তা কৰিব ভাল এটা দিশত আপোনালোকে আগবাঢ়ি যোৱাৰ ইতিবাচক দৃষ্টিভংগী থাকিব আগবাঢ়ি যাব পাৰিব আপোনাৰ নম্ৰ স্বভাৱৰ বাবে সমাজত বা আত্মীয়ৰ মাজত ভাল স্থান আপোনালোকে বজাই ৰাখিব পাৰিব বুলি কৈছে আজি কৈছে যে খং আৰু আবেগক নিয়ন্ত্ৰণ কৰি ধৈৰ্য আৰু সংযমৰ সৈতে কাম কৰক বৰ্তমান সময়ত ভূমি সম্পৰ্কীয় বিবাদ সমাধানৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হ'ব পাৰে আজি ল'ৰা-ছোৱালীৰ ভৱিষ্যতক লৈ কিছু চিন্তাও হ'ব পাৰে বুলি কৈছে এই সময়ত যিকোনো ভ্ৰমণ পিছুৱাই দিয়াটো বাঞ্ছনীয় বা প্ৰয়োজন আছে আজি এই সময়খিনিত কৈছে যে আপোনালোকৰ কিছুমান সিদ্ধান্ত লওঁতে বিশেষকৈ সহকৰ্মীসকলৰ পৰা পৰামৰ্শ লওক বুলি কৈছে অলপ অসাৱধানতা বা ভুলৰ ফলত ডাঙৰ পৰিণতি হ'ব পাৰে যিকোনো ক্ষেত্ৰতে অলপ সতৰ্কতা অৱলম্বন কৰক আজি কামৰ সম্পৰ্কে নতুন পৰিকল্পনা ৰূপায়ণৰ বাবে এয়া এক অনুকূল সময় বুলি কৈছে পৰিয়ালত মৰম চেনেহ থাকিব মৰম আৰু সুখদায়ক সম্প্ৰীতি থাকিব প্ৰেমৰ সম্পৰ্কত ইজনে সিজনক বিশেষকৈ সন্মান কৰিব লাগিব ইজনে সিজনৰ অনুভৱক বিশেষকৈ আপোনালোকে সন্মান কৰাটো প্ৰয়োজন আছে বা বুজি পোৱাটো প্ৰয়োজন আছে দিনটোৰ প্ৰথম ভাগত স্বাস্থ্যৰ সম্পৰ্কে কোনো সমস্যা হ'লে ঔষধৰ সলনি বৰ্তমান সময়ত ঔষধো খাব লাগিব আৰু প্লাছ আপোনালোকে যোগাসন ধ্যান জীৱনশৈলীত কিছু পৰিৱৰ্তন কৰিব লাগিব খোৱা বোৱাৰ টাইম টেবুল মেইনটেইন কৰিব লাগিব যি ধৰণৰ খাদ্যপাতি আপোনালোকৰ হেল্থৰ বাবে অপকাৰী সেই ধৰণৰ খাদ্যপাতিবোৰ এভয়েড কৰিব লাগিব এৰাই চলিব লাগিব সেইখিনি ক্ষেত্ৰত কিন্তু গুৰুত্ব দিলে নিশ্চয়কৈ স্বাস্থ্যৰ ক্ষেত্ৰতো এটা ভাল প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব বুলি কৈছে কিন্তু এই সময়খিনিত আপোনালোকৰ পিতৃ-মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনালোকে অলপ গুৰুত্ব দিব লাগিব বুলি কৈছে আজি আপুনি কিবা এটা বিশেষ সাধন কৰিবলৈ ওলাইছে বা চেষ্টা কৰিব গতিকে এটা পদ্ধতিগত ৰুটিন বজাই আপোনালোকে ৰাখক বুলি কৈছে আৰু নিজৰ কামৰ প্ৰতি নিষ্ঠাৱান হৈ থাকক ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীসকলে পঢ়া শুনা আৰু কেৰিয়াৰৰ বাবে কৰাৰ কঠোৰ পৰিশ্ৰমৰ বাবে অনুকূল ফলাফল লাভ কৰিব এই সময়ত গ্ৰহৰ যি অৱস্থান অতি ধনাত্মক হৈ আছে আপোনালোকৰ ইচ্ছামতে কিছুমান কাম নকৰিলে মনটো বা নহ'লে আপোনালোকৰ মনটো চিন্তিত হৈ থাকিব যেতিয়া ভবাৰ ধৰণে কামখিনি নহ'ব কিবা এটা চিন্তা হোৱাটো স্বাভাৱিক কিন্তু খৰচ হঠাতে আজি দিনটো হ'ব পাৰে যদি আপুনি কোনো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অলপ অসুবিধাৰ সন্মুখীন হয় তেন্তে নিশ্চিতভাৱে কোনো জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ ল'লে ভাল হ'ব ইয়াৰ সমাধান নিশ্চিতভাৱে পোৱা যাব ব্যৱসায় বা কৰ্মৰ পদ্ধতিত কিছু পৰিৱৰ্তনৰ সন্দৰ্ভত পৰিকল্পনা হ'ব বুলি কৈছে এই সময়খিনিত প্ৰগতিৰ উপযুক্ত সুযোগো পাব এই সুন্দৰ সময় সম্পূৰ্ণ সুবিধা লওক যিসকলে নিযুক্তি লাভ কৰিছে বা কিবা এটা কামত আপোনালোকে জড়িত হৈ পৰিছে তেওঁলোকে নিজৰ কামবোৰ অতি সাৱধানে কৰিব লাগে নহ'লে বিপদত পৰিব পাৰে বা কিবা এটা ভুল হ'লে কাৰোবাৰ কথা শুনিবলগীয়া হ'ব পাৰে পাৰিবাৰিক সম্পৰ্কত মধুৰতা সঠিক সমন্বয় থাকিব প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ প্ৰতি সৎ হ'ব লাগিব কিন্তু দ্বিতীয়ধলৈ মিছাৰ আপোনালোকে কথা নক'ব ইজনে সিজনৰ অনুভৱক বুজি পাব লাগিব সুবিধা অসুবিধা বুজি পাব লাগিব আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ এই সময়খিনিত দিনটোৰ দ্বিতীয়াৰ্ধৰ বিশেষকৈ গেছৰ সমস্যা বাঢ়িব পাৰে খাদ্যভাস সংগঠিত কৰি ৰাখক খোৱা বোৱাৰ ক্ষেত্ৰত বহুত বেছি সচেতন হ'ব লাগিব কেয়াৰফুল হ'ব লাগিব বুলি কৈছে ভাগ্যৰ ৰং হ'ব নীলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 9 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব মহাদেৱৰ কৃপাত মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় কুম্ভ ৰাশি আজি পৰিয়ালত সুশৃংখলা বজাই ৰাখিবলৈ আপুনি যি নীতি নিয়ম বনাব তাৰ বাবে ঘৰখনত এক অনুশাসিত আৰু সুখদায়ক পৰিৱেশৰ সৃষ্টি হ'ব কিছুদিনৰ পৰা চলি থকা সমস্যা এটাৰ বিশেষকৈ সমাধান পোৱাৰ পিছত আপুনি সকাহ অনুভৱ কৰিব ঘনিষ্ঠ আত্মীয়ৰ জৰিয়তে কিছু ভাল খবৰ পাব পাৰে মনত ৰাখিব যে এটা সৰু অসাৱধানতাই আপোনালোকক লক্ষ্যৰ পৰা বিচ্যুত কৰিব পাৰে কোনো অনিৰ্ণয়ৰ ক্ষেত্ৰত অভিজ্ঞ লোকৰ নিশ্চয়কৈ পৰামৰ্শ লওক নিৰ্ণয় ল'ব পৰা নাই কিছুমান সিদ্ধান্ত ল'ব পৰা নাই জনা শুনা মানুহৰ পৰা আপোনালোকে পৰামৰ্শ ল'লে উপকৃত হ'ব বুলি কৈছে আজি আপোনালোকৰ কথা কোৱা সুৰ উন্নত কৰক আপোনালোকৰ ভুল শব্দ ব্যৱহাৰে কিছুমান মানুহৰ মাজত ক্ষোভৰ সৃষ্টি কৰিব পাৰে আনহাতে কৈছে যে আপোনালোকৰ তেনে কোনো উদ্দেশ্য নাথাকিব কিন্তু আপোনালোকৰ মানুহে কিন্তু বেলেগ ধৰণে বুজিব পাৰে গতিকে আপোনালোকে ভাবিব এটা বা ভালে ভাবিব কিন্তু বেলেগে সেইখিনি আপোনালোকে নিগেটিভভাৱে আপোনালোকে ল'ব পাৰে গতিকে কথা কোৱাৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব কুম্ভ ৰাশি জাতক জাতিকাসকলে স্বভাৱতে তেনেকুৱা ধৰণৰ দেখা পোৱা যায় বিশেষকৈ ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ অনুপস্থিতিত সহকৰ্মী আৰু কৰ্মচাৰীৰ পৰা উপযুক্ত সহায় লাভ কৰাৰ সম্ভাৱনা আছে যাৰ বাবে সঠিক ব্যৱস্থা বজাই ৰখা হ'ব বুলি কৈছে এই সময়ত কাম কৰা মানুহৰ ওপৰত বহুত কামৰ বোজা থাকিব ধৈৰ্যৰে সময় কটাওক ধৈৰ্যৰে কাম কৰক পৰিয়ালৰ সদস্যৰ সৈতে মনোৰঞ্জন আৰু বজাৰ কৰি সুখৰ সময় কটাব লগতে প্ৰেমিক প্ৰেমিকাসকলে লগ পোৱাৰ সুযোগ পাব ঋতু অনুসৰি খাদ্যভাস বজাই ৰাখক এচিডিটি আৰু গেছৰ সমস্যাৰ পৰা সকাহ পাবলৈ দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰখাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে আপোনাৰ যিকোনো এটা লক্ষ্যত উপনীত হ'বলৈ আপোনালোকৰ সকলো সম্ভাৱনাৰ ব্যৱহাৰ কৰক আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব কষ্ট কৰিব লাগিব ভাবিব লাগিব যে আপুনি কৰিব পাৰে কনফিডেন্স সেইখিনি আনিব লাগিব আজিৰ দিনটোত
যিকোনো ঋণ বা পেণ্ডিং পে'মেণ্ট আদি লাভ কৰাৰ লগে লগে আপোনালোকৰ আৰ্থিক অৱস্থা শক্তিশালী হ'ব বা শক্তিশালী হৈ উঠিব ঘৰখনত যিকোনো বিতৰ্কিত সমস্যাৰ সমাধান কৰা হ'ব বুলি কৈছে সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাৰ প্ৰয়োজন আছে অন্যথা অসাৱধানতাৰ বাবে আপোনালোকৰ সময় হেৰাই যাব পাৰে আজি আপোনালোকৰ ল'ৰা-ছোৱালীৰ কাম-কাজৰ ওপৰত চকু ৰাখক আৰু তেওঁলোকৰ পথ প্ৰদৰ্শন কৰি থাকিব সম্পত্তিৰ লগত জড়িত যিকোনো কাম কৰাৰ সময়ত সাৱধান হওক বুলি কৈছে এই সময়ত ব্যৱসায়ত বিপণন সম্পৰ্কীয় কামত অধিক গুৰুত্ব দিয়ক এজন কৰ্মচাৰীৰ নেতিবাচক কাৰ্যকলাপৰ বাবে কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে সম্প্ৰসাৰণৰ পৰিকল্পনা পুনৰ চোৱাৰ প্ৰয়োজন আছে চাকৰিত প্ৰজেক্টবোৰ সন্দৰ্ভত বিশেষকৈ কিছু ভুল বুজাবুজি হ'ব পাৰে কিবা এটা কামৰ সন্দৰ্ভত আজি বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব বুলি কৈছে বিনোদনমূলক বিশেষকৈ কাম-কাজ অনুষ্ঠিত হ'ব প্ৰেমৰ সম্পৰ্কবোৰ গভীৰ হৈ পৰিব বুলি কৈছে দিনটোৰ শেষৰ ধৰত বিশেষকৈ খোৱা-বোৱাৰ ক্ষেত্ৰত অসাৱধান হ'ব নালাগে এচিডিটি বা পেটৰ লগত জড়িত কিছু সমস্যাই অসুবিধা সৃষ্টি কৰিব পাৰে গতিকে কুম্ভ ৰাশি জাতক-জাতিকাসকলে খোৱা-বোৱাৰ ক্ষেত্ৰত বহুত বেছি সাৱধানতাৰ অৱলম্বন কৰিব লাগিব বা সতৰ্ক হ'ব লাগিব বুলি কৈছে ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8 যদি নতুনকৈ চাই আছে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দি আপোনালোকে আমাৰ মনোবল বঢ়াত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মহাদেৱৰ কৃপাত দিনটো শুভ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় মীন ৰাশি আজি দিনটো বেছিভাগ সময় পৰিয়াল আৰু সন্তানৰ সমস্যাৰ বুজি পোৱা বা সমাধানৰ কটাব বুলি কৈছে সমাধান কৰাৰ ক্ষেত্ৰত কটাব কিছুমান ঘনিষ্ঠ ব্যক্তিক লগ পাব পাৰে উৎকৃষ্ট তথ্য আহৰণৰ বাবে আপোনালোকৰ ব্যক্তিত্বও উন্নত হ'ব কাম আৰু পৰিয়ালৰ দায়িত্বৰ মাজত ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষেত্ৰত প্ৰত্যাহ্বানজনক হ'ব কিছু সামৰ্থ্য আৰু কৰ্মৰ ক্ষমতাৰ ওপৰত বিশ্বাস ৰাখিব লাগিব অচিনাকি মানুহক বেছিকৈ বিশ্বাস নকৰিব আপুনি কিবা এটা সমস্যাত পৰিব পাৰে বা বিপদত পৰিব পাৰে ব্যৱসায় দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত বিশেষকৈ দিনটো ব্যৱসায়িক সময়ত আপোনালোকৰ সৰ্বাধিক সময় বিশেষকৈ কৰ্মৰ ক্ষেত্ৰত কটাক আৰু সকলো সিদ্ধান্ত নিজে ল'লে ভাল হ'ব আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত কোনো বাহিৰৰ ব্যক্তিৰ হস্তক্ষেপে আপোনালোকৰ কৰ্মচাৰীসকলৰ মাজত বিভাজনৰ সৃষ্টি কৰিব পাৰে ভুল বুজাবুজি ক্ৰিয়েট কৰিব পাৰে আজি এই সময়খিনিত কিন্তু আপোনালোকে অলপ ধ্যান ৰাখিব লাগিব আজি এই সময়খিনিত কৈছে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ নিজৰ লক্ষ্যবোৰ বা নিজৰ যি এইম বা যি লক্ষ্যলৈ কাম কৰি আছে সেই লক্ষ্য বা যি আপোনালোকৰ সেই কামখিনি সময়মতে সম্পূৰ্ণ কৰিলে সকাহ পাব বা কৰিবৰ বাবে যত্ন কৰক বুলি কৈছে চেষ্টা কৰক বৈবাহিক সম্পৰ্কত মধুৰতা বজাই ৰাখক বুলি কৈছে প্ৰেমৰ সম্পৰ্ক আপোনালোকৰ মানহানি কাৰণ হ'ব পাৰে কিছু লোকৰ বাবে গতিকে অলপ সাৱধান হ'ব লাগিব বুলি কৈছে গাঁঠিৰ লগত জড়িত যিকোনো ধৰণৰ বিষ হ'ব পাৰে শৰীৰত কিছু অসুস্থতা অনুভৱ কৰিব পাৰে বুলি কৈছে গতিকে এই সময়খিনিত গেষ্ট্ৰিক বস্তু খোৱাৰ পৰা বিৰত থাকক আজি ফোন কল যোগে কিছু লোকৰ বিশেষকৈ কিছু ভাল খবৰ লাভ কৰিব পাৰে বা প্ৰিয় বন্ধুক লগ পাব পাৰে বা কথা পাতিব পাৰে কঠিন সময়তো কিছু আপোনালোকে এই সময়খিনিত ধৈৰ্য বজাই ৰাখিব লাগে আজি এই সময়খিনিত কিছু ৰাজনৈতিক সহায় পোৱাৰ সম্ভাৱনা আছে যদি আপুনি কৰবাত বিনিয়োগ কৰাৰ সন্দৰ্ভত বিশেষকৈ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলৈ গৈ আছে তেন্তে পলম নকৰিব আপুনি নিশ্চয়কৈ ইয়াৰ দ্বাৰা উপকৃত হ'ব পাৰে কোনো সৰু কথা এটাক লৈ কোনো আত্মীয় বা বন্ধুৰ লগত কাজিয়া হ'ব পাৰে ভুল বুজাবুজি হ'ব পাৰে বুদ্ধিমান ৰূপে সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰক আপোনালোকৰ পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ স্বাস্থ্যজনিত সমস্যাৰ বাবে আপোনালোকৰ দৈনন্দিন জীৱনত কিছু ব্যাঘাত জন্মিব পাৰে আজি এই সময়ত কৈছে যে আপোনালোকৰ নিজৰ আবেগ নিয়ন্ত্ৰণ কৰক ব্যৱসায়িক বিষয়ৰ পৰিস্থিতি এতিয়াৰ বাবে একেই থাকিব কিন্তু বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ধৈৰ্য আৰু সংযম বিশেষকৈ বজাই ৰখাটো উপযুক্ত হ'ব যিকোনো নতুন কাম আৰম্ভ কৰাৰ বাবে বিশেষকৈ পৰিকল্পনা বাকি থাকিব পাৰে পৰিকল্পনা কৰিহে আগবাঢ়ক যিকোনো কামতে সফল নিশ্চয়কৈ হ'ব চৰকাৰী সেৱা আগবঢ়োৱা লোকসকলে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব আজি প্ৰেম বা বৈবাহিক জীৱনত সমস্যা সমাধানৰ ক্ষেত্ৰত আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব প্ৰেমৰ সম্পৰ্ক দিনটো শেষৰ ধৰত বিশেষকৈ প্ৰেমৰ সংগীৰ অনুভৱক সন্মান কৰিবলৈ শিকক বুলি কৈছে আৰু তেওঁলোকে নিশ্চয়কৈ আপোনালোকক সন্মান কৰিব ভুল প্ৰেমৰ সম্পৰ্কৰ পৰা আঁতৰি থাকক এই সময়খিনিত বিশেষকৈ পেটৰ বিষ বা ভোক নলগা আদি সমস্যাৰ সন্মুখীন হ'ব পাৰে মীন ৰাশি জাতক-জাতিকাসকলে লঘুৰ খাদ্য খাব লাগে আৰু সঠিক চিকিৎসা লোৱাটো নিশ্চিত কৰক বুলি কৈছে ভাল এটা প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মা লক্ষ্মী কৃপাত মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক কমেণ্ট বক্সত অকণমান সময় উলিয়াই আপোনালোকে কমেণ্ট বক্সত ওম নমঃ শিৱায় জয় মা লক্ষ্মী লিখি দিব জয় শ্ৰীৰাম আপোনালোকৰ দিনটো শুভ হওক আজি দেওবাৰৰ দিনটো সুন্দৰভাৱে পাৰ হওক ওম নমঃ শিৱায়